সুনীতা দাস এক পৰিচিত নাম। নিউজ লাইভৰ নীপ কুমাৰ বৰুৱা সুখৰ সংখ্যা বিচাৰি যি অনুষ্ঠান, এই অনুষ্ঠানত গীত পৰিৱেশন কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা সুনীতা দাসে এইবাৰ উচ্চতৰ মাধ্যমিক যি একান্ত পৰীক্ষা তাত উত্তীৰ্ণ হৈছে আৰু বিশেষকৈ 70% নম্বৰে উত্তীৰ্ণ হৈছে। ইতিমধ্যে গহপুৰ শংকৰদেৱ শিক্ষা নিকেতন কৰ্তৃপক্ষই আদৰি আনিছে আৰু আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ। আৰু মই সুনীতাৰ লগতো কথা পাতিব বিচাৰিম। মই সুনীতা আছে। সুনীতা, তুমি 70% নম্বৰ লাভ কৰিছা আৰু বিশেষকৈ নিউজ লাইভৰ এক পৰিচিত নাম, সুখৰ সংজ্ঞা বিচাৰি তুমি বিভিন্ন অনুষ্ঠান কৰিছা। কেনেকুৱা লাগিছে, প্ৰথমতে কি ক'বা? প্ৰথমতে খুব এটি ভাল লগা অনুভৱ, আচলতে বুজাব নোৱাৰা এটা অনুভৱ। আৰু শংকৰদেৱ শিক্ষা নিকেতন পৰিয়ালক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু লগতে মোৰ দেউতা উদয়াদিত্য গোস্বামী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কিয়নো তেওঁলোকে খুব মোক বেছি মানসিক আচলতে ছাপোৰ্ট, যিটো মেণ্টেলি ছাপোৰ্ট বুলি আমি কওঁ, সেইটো খুব বেছিকৈ দিছিলে সকলো শংকৰদেৱ শিক্ষা নিকেতনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু লগতে মোৰ দেউতা উদয়াদিত্য গোস্বামী আৰু লগতে অধ্যক্ষ মহোদয় জয়ন্ত শইকীয়া ছাৰ আৰু মোৰ দেউতাৰ আচলতে সৰু দেউতা উজ্জ্বল গোস্বামী ডাঙৰীয়া, তেখেতক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি 2-3 মাহৰ আগতে মই নতুনকৈ শংকৰদেৱ শিক্ষা নিকেতনৰ পৰিয়ালৰ সদস্য হৈছোঁ। গতিকে খুব এটি ভাল লগা অনুভৱ আচলতে। ক'ত কিমান নম্বৰ পাইছা? মই আছামিছত পাইছোঁ 85 আৰু লগতে এডুকেশ্যনত পাইছোঁ 79 আৰু পলিটিকেলত পাইছোঁ 89 আৰু এডভান্স আছামিছত পাইছোঁ 52 আৰু হিষ্ট্ৰীত পাইছোঁ 71। আৰু কিবা হিষ্ট্ৰীত খেলি মেলি এটা হৈছে, তোমাৰ কি হৈছে? হিষ্ট্ৰীত আচলতে এনেই প্ৰেক্টিকেলত থাকে 80 মাৰ্কছ আৰু থিয়ৰীত থাকে 80 মাৰ্ক আৰু প্ৰেক্টিকেলত থাকে 20 মাৰ্ক। গতিকে 80ৰ ভিতৰত মই 71 পাবলৈ সক্ষম হ'লোঁ, কিন্তু প্ৰেক্টিকেলৰ মাৰ্কটো মোক দিয়া নহ'ল। মই প্ৰজেক্ট জমা দিছিলোঁ যদিও কলেজত, কিন্তু মোক সেই প্ৰেক্টিকেলৰ মাৰ্কটো তেওঁলোকে মোক নিদিলে, একচুৱেলি এবচেণ্ট দেখাই থৈ দিলে। ভৱিষ্যতে কি হোৱা মন আছে? মোৰ এগৰাকী আচলতে মই গীত গাই ভাল পাওঁ যিহেতু, আৰু গীত গোৱাৰ লগতে প্ৰশাসনিক বিষয়া হোৱাৰ এটা সপোন আছে আৰু লগতে মিউজিকত PhD কৰাৰ সপোন আছে। গতিকে নাজানো কিমান দূৰ সফল হয়, ভগৱানৰ কৃপা আৰু আপোনালোকৰ আশীৰ্বাদত। আৰু লগতে মই এটা কথা ক'ব বিচাৰোঁ, আজি যিসকলে HS পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকক বিশেষভাৱে মই ক'ব বিচাৰিম যে আগুৱাই যাওক সকলো। আৰু লগতে যিসকলৰ ৰিজাল্ট অলপ ভবাৰ ধৰণে নাই হোৱা বা বেয়া হৈছে, তেওঁলোককো মই ক'ব বিচাৰিম যে হাৰ নামানিব বা আৰু পিছলৈ কেতিয়াও মানে উভতি নাচাব বা ৰৈ নাযাব ৰাস্তাত। কাৰণ এটা সঁচা কথা যে বিফলতাই আচলতে সফলতাৰ আনন্দ দিয়ে। তাৰ জ্বলন্ত উদাহৰণ হৈছোঁ মই নিজে। আচলতে যোৱাবাৰ মই পৰীক্ষা দিছিলোঁ যদিও মোৰ পাৰ্চেণ্টেজ বহুত বেছি কম হ'ল, আৰু কম হোৱাৰ বাবে মই সেইটো ছেটিছফাইড নহয়। মই পুনৰবাৰ আকৌ মই ভালদৰে পঢ়ি আৰু লগতে শংকৰদেৱ শিক্ষা নিকেতনৰ সহায়ত মই পুনৰ পৰীক্ষা দিলোঁ আৰু লগতে মই সফল হ'বলৈ সক্ষম হ'লোঁ। নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি সুনীতাক লৈ আহিছিল বিদ্যালয়লৈ, অনুভৱটো কেনেকুৱা? অনুভৱটো খুবেই ভাল। আচলতে মই সুনীতাৰ যি মানসিক দৃঢ়তা, সেই দৃঢ়তা দেখি অভিভূত হৈছিলোঁ, কিয়নো সুনীতাই আচলতে শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম, কিন্তু সেই সন্তানগৰাকীয়ে যেতিয়া তেওঁ যোৱাবাৰ পৰীক্ষা দি হায়াৰ ছেকেণ্ডেৰী 44% পাইছিল। আৰু সাধাৰণতে তাইৰ নিচিনা ছোৱালী এজনীয়ে বা তেনেকুৱা ধৰণৰ সন্তান এটাই 44 বা পাছ কৰাটোতে যথেষ্ট ঘৰখন সন্তুষ্ট হয়। কিন্তু তেনে ক্ষেত্ৰত তাই ঘৰৰ মাক দেউতাকে সন্তুষ্ট হৈছিল, কিন্তু তাই কৈছিলে নহয়, মই ইয়াতকৈ বেছি পাম, মই চেষ্টা কৰিম। সেই মানসিক দৃঢ়তাটো দেখি মই অভিভূত হৈছিলোঁ আৰু সেই কথাটো গম পাইছিলোঁ। যিহেতু নৱজিৎ শইকীয়া আপোনাৰ জৰিয়তে মই সেই কথাটো গম পাইছিলোঁ। আৰু তেতিয়া মই তাইৰ ঘৰত গৈছিলোঁ আৰু ঘৰত দেখিলোঁ যে তাইৰ পৰিৱেশটো পঢ়া শুনাৰ কাৰণে বিশেষ সুবিধাজনক নহয়, আৰু তাইক ওচৰ চুবুৰীয়া কোনো শিকাবৰ কাৰণে তাই তেনেকুৱা নাই ওচৰতে মানুহ। গতিকে মই তেতিয়া ভাবিলোঁ, যিহেতু আমাৰ শংকৰদেৱ শিক্ষা নিকেতন এখন আৱাসিক বিদ্যালয়, ইয়াত ছাত্ৰ ছাত্ৰীসকলো থাকে আৰু লগতে শিক্ষাগুৰুসকলো থাকে। গতিকে যদি আমি তাইক আনি পেলাই আমাৰ এই ঘৰুৱা পৰিৱেশত ৰাখোঁ আৰু শিক্ষাগুৰুসকলে যদি সহায় কৰে, তাৰ এটা ভাল ফল লাভ কৰিব। আৰু মই ভবাৰ ধৰণেই আমাৰ তাইক লৈ আহিলোঁ প্ৰায় 2 মাহৰ আগত। সেই 2 মাহকো আমাৰ শিক্ষকসকলে 6 মাহলৈ ৰূপান্তৰিত কৰিলে। মানে 6 মাহত যিখিনি তাই পঢ়িলে হয় বা পঢ়ুৱালে বা সেইখিনি সহায় নাপালে হয়,
আমাৰ শিক্ষাগুৰুসকলে তেনেকৈ দিনে ৰাতিয়ে অশেষ কষ্ট কৰিলে, যাৰ ফলত তাৰ আজি ভাল ফলাফল এটা পাবলৈ সক্ষম হৈছে। আৰু এইটোৱে মানে এটা ডাঙৰ প্ৰেৰণা, এই যি প্ৰেৰণা আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে, যে এগৰাকী এনেধৰণৰ বিশেষভাৱে সক্ষম ছাত্ৰীৰ মানসিক দৃঢ়তা আৰু সফলতা, এই দুয়োটাই আমাৰ উঠি অহা প্ৰজন্মক প্ৰেৰণা দিব বুলি মই ভাবোঁ।